Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম APSC ৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট। ঠিক আছে, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টটো যেহেতু গ্ৰেড 3 পোষ্ট হয় কিন্তু তথাপিতো APSC কিয় ৰিক্ৰুটমেন্ট কৰিছে APSC এটা জেনাৰেলি এটা ৰিক্ৰুটমেন্ট বডি যোনটোৱে ষ্টেট গভৰ্ণমেন্টৰ কাৰণে ক্লাছ 1 ক্লাছ 2 গেজেটেড পোষ্টসমূহৰ কাৰণে ৰিক্ৰুটমেন্ট কৰে কিন্তু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টটো এটা গ্ৰেড 3 পোষ্ট হয় কি তথাপিতো APSC ৰিক্ৰুটমেন্ট কৰিছে এটো কাৰণ এটোৰ মানে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ভ্যাকেন্সি বৰ্তমান APSC ৰ অফিসত ওলাইছে। ঠিক আছে, APSC ৰ অফিসত যদি কিবা গ্ৰেড 3 পোষ্ট ওলাই লাইক কম্পিউটাৰ অপাৰেটৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট তেতিয়া APSC নিজে কণ্ডাক্ট কৰে এক্সামছ। সো ঠিক তেনেদৰে এবাৰো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ পৰীক্ষা APSC ৰ অফিসৰ পোষ্টিং দিবৰ কাৰণে APSC ৰ অফিসতে হ'ব, APSC ৰ প্ৰিমিসেছৰ আন্ডাৰত হ'ব, ভিতৰতে হ'ব, গুৱাহাটীতে পোষ্টিং হ'ব APSC ৰ অফিসত খানাপাৰাত। সো হেতু কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে অনলাইন এপ্লিকেশন হৈ গৈছে, পৰীক্ষাও কণ্ডাক্ট কৰিব আৰু APSC লাহেৰে। সো আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ মই আজি ভিডিঅ'টো শেয়াৰ কৰিম আৰু আপোনালোকে ইয়াতে ক'ব যে ওৱান লাইনাৰ কোৱেশ্চন আজিকালি APSC পৰীক্ষাত নাহে কিন্তু 2022 কোৱেশ্চন পেপাৰখনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কি বুলি কয় ওৱান লাইনাৰ কোৱেশ্চনছ আহিছিলে আৰু 2022 যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট হৈছিলে APSC তাতে APSC ৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা 100% কোৱেশ্চনছ কমন আহিছিলে। ঠিক আছে, সো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ পৰীক্ষাটোত APSC ৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ যদি আপোনালোকে চাই যায় যোৱাবাৰটো 2022 100% কমন কোৱেশ্চন আহিছিলে, মই ভিডিঅ' বনাইছিলোঁ হেতুৰ ওপৰত আপোনালোকক দেখুৱাইছিলোঁ। সো এবাৰো 100% কোৱেশ্চনছ মানে 100% কোৱেশ্চনছ মানে 2022 কমন আহিছিলে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ্ছ বিলাকৰ পৰা, নট অনলি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট যিকোনো APSC এক্সামৰ পৰা কোৱেশ্চন পেপাৰৰ পৰা তেওঁলোকে পৰীক্ষাত উঠাইছিলে। ঠিক আছে, সো হেতু কাৰণে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা ইয়াতে পঢ়ি যোৱাটো ইম্পৰ্টেন্ট হয়। সো আজিৰ ভিডিঅ'টো ওৱান লাইনাৰ কোৱেশ্চনে আহিছিলে 2022 সো এবাৰো ওৱান লাইনাৰ কোৱেশ্চন আহিব কাৰণ যেহেতু এটো গ্ৰেড 3 পোষ্ট 3-4টা কোৱেশ্চন আপোনালোকে ষ্টেটমেন্ট বেছ পাব পাৰে আৰু। সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পলম নকৰাকৈ। সো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আৰু লগতে ইম্পৰ্টেণ্ট কোৱেশ্চনো হ'ব আপকামিং জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ কাৰণে। সো ফাৰ্ষ্ট কুৱেশ্যনটো হুইচ ইজ দি অল্ডেষ্ট অইল ৰিফাইনেৰী অফ ইণ্ডিয়া লোকেটেড। ঠিক আছে, ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি অইল ৰিফাইনেৰীটো ক'ত লোকেটেড হয়? এনচাৰটো হ'ব অপশ্যন চি ডিগবৈ। ঠিক আছে, ডিগবৈত located. The national highway connecting Gwalpara and Guwahati is Guwahati আৰু গোৱালপাৰা কানেক্ট কৰা নেশ্যনেল হাইৱেটোৰ নাম কি হয়? অপশ্যন বি টো কাৰেক্ট হ'ব নেশ্যনেল হাইৱে 37। আজিকালি নেশ্যনেল হাইৱে 37 নতুন নাম হ'ল নেশ্যনেল হাইৱে 723 নেকি, আপোনালোকে এবাৰ চেক কৰি ল'ব। নেশ্যনেল হাইৱে 37ৰ নতুন নামটো চেঞ্জ হ'ল। ঠিক আছে, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম নুমলীগড় ৰিফাইনেৰী চিটুৱেটেড। নুমলীগড় ৰিফাইনেৰী অসমৰ কোনখন কি বুলি কয় জিলাত অৱস্থিত? এনচাৰটো হ'ব অপশ্যন ডি গোলাঘাট। ঠিক আছে, গোলাঘাট ডিষ্ট্ৰিক্টত আছে। ইন হুইচ প্লেচ অফ আছাম দেয়াৰ ইজ এ কনফ্লুৱেঞ্চ অফ 3 হাইলি ৰিভাৰ্ড পিলগ্ৰিমেজেছ ফৰ দি হিন্দুজ মুছলিমছ এণ্ড বুদ্ধিষ্ট। ঠিক আছে, অসমৰ কোনখন ঠাইত 3টা হাইলি ৰিভাৰ্ড পিলগ্ৰিমেজেছ আছে হিন্দুজ মুছলিমছৰ হিন্দুখিনি মুছলমানখিনি আৰু বুদ্ধিষ্ট ধৰ্মীয় লোকসকলৰ কাৰণে এটা পিলগ্ৰিমেজ ছাইট আছে য'ত 3টা ধৰ্মৰে তাতে মিলন হৈছে? এনচাৰটো হ'ব হাজো। ঠিক আছে, হাজো কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টত পৰে, হাজোত আছে। অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো সাবচাৰকুট ফেষ্টিভেল বিলংছ টু দি ষ্টেট। ঠিক আছে, সাবচাৰকুট বুলি যোনটো ফেষ্টিভেল আছে সেইখন কোনখন ৰাজ্যৰ লগত জড়িত? এনচাৰটো অপশ্যন বি মিজোৰাম। ঠিক আছে, নেক্সটটো হৈ গ'ল question number 6. Who was the first Assamese to join the Indian National Congress during the second session held in 1886? So kunjon Okhomia june Indian National Congressor second session 1886 ত হোৱা অনুষ্ঠিত হোৱা second session ত জয়েন কৰিছিলে প্ৰথমজন অসমীয়া? এনচাৰ টু অপশ্যন ডি লোকপ্ৰিয় গোপীনাথ বৰদলৈ। ঠিক আছে, অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সট টু দি কামাখ্যা টেম্পল ৱাজ ৰিবিল্ড ডিউৰিং দি ৰেইন অফ কোচ কিং। কামাখ্যা টেম্পলটো ৰিবিল্ড কৰিছিলে কেতিয়া? আকৌ পুনৰ বনোৱা হৈছিলে কোনজন কোচ ৰজাৰ অধীনত? এনচাৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 8. ডিমাপুৰ দি কেপিটেল অফ দি কছাৰী কিংডম ৱাজ অকুপাইড বাই দি আহোম কিং। ডিমাপুৰ কছাৰী কিংডমৰ কেপিটেল আছিলে, ৰাজধানী আছিলে, সেইখন কোনজন আহোম ৰজাই অকুপাই কৰিছিলে? এনচাৰটো হ'ব অপশ্যন চি চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও কোৱা হয়। নেক্সটটো হৈ গ'ল দি পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱেৰ ক্ৰিয়েটেড বাই। আহোমসকলৰ বৰবৰুৱা আৰু বৰফুকন পোষ্ট দুটা কোনে ক্ৰিয়েট কৰিছিলে? এনচাৰটো হ'ব অপশ্যন চি প্ৰতাপ সিংহ। ঠিক আছে, ইয়াতে বৰফুকন যোনটো পোষ্ট আছে সেইটো লোৱাৰ আছামখিনি চাইছিলে, লোৱাৰ আছাম ডিভিজনখিনি চাইছিলে আৰু বৰবৰুৱা পোষ্টটোৱে আপাৰ আছাম ডিভিজনখিনি চাইছিলে আহোমৰ ৰাজত্বকালত। চ' প্ৰতাপ সিংহ আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই এই দুটা পোষ্ট বৰবৰুৱা আৰু বৰফুকন ক্ৰিয়েট কৰিছিলে। ঠিক আছে, অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হৈ গ'ল অপটিকেল ফাইবাৰ ৱৰ্কছ অন দি প্ৰিন্সিপাল অফ। অপটিকেল ফাইবাৰে কোনটো প্ৰিন্সিপালৰ
প্ৰিন্সিপালত কাম কৰে এনসাৰটো অপশন সি টোটাল ইন্টাৰনেল ৰিফ্লেকশন ঠিক আছে অপশন সি উইল বি দি কাৰেক্ট এনসাৰ টোটাল ইন্টাৰনেল ৰিফ্লেকশন সৰি এটো কোৱেশ্চন নম্বৰ 20 লে আহি গলো ডাইৰেক্ট ইয়াতে কোৱেশ্চন নম্বৰ 10 হ'ব লাগিছিলে সো কোৱেশ্চন নম্বৰ 10 টু লে আহিছো ডাইৰেক্টলি মানে জপিয়ে যোৱা হল আৰু দি অথৰ অফ দি বুক Cha Garam, the tea stories. So, এখন কিতাপ আছে Cha Garam, tea story. The tea story, Cha Garam, Garam, the tea story. এই কিতাপখনৰ লেখক কোন? Answer to option C. Arup Kumar Dutta. ঠিক আছে Arup Kumar Dutta. Option C. Which tribe of the Northeast celebrates the Agalmaka festival? Agalmaka festival to Northeaster উত্তৰ পূৰ্বাঞ্চলৰ কোনটো ট্ৰাইবে জনজাতীয় লোকসকলে সেলিব্ৰেট কৰে এনসাৰ টু অপশন এ গাৰো ঠিক আছে গাৰো সকলে সেলিব্ৰেট কৰে দা টোটাল লেংথ অফ ধলাহদিয়া ব্ৰিজ ইজ ধলাহদিয়া ব্ৰিজখনৰ টোটাল লেংথ কিমান হ'ব দীৰ্ঘ কিমান হ'ব এনসাৰ টু অপশন এ 9.15 কিলোমিটাৰ 9.15 কিলোমিটাৰ ঠিক আছে অপশন এ উইল বি দি কাৰেক্ট এনসাৰ Next to Sunai Rupai Sanctuary is situated in the district of Sunai Rupai Sanctuary কোনখন ডিস্ট্ৰিক্টত লোকেটেড হয় এনসাৰ টু অপশন সি শোণিতপুৰ ঠিক আছে শোণিতপুৰ ডিস্ট্ৰিক্টত শোণিতপুৰ জিলাত অৱস্থিত Sunai Rupai Sanctuary ঠিক আছে অপশন সি উইল বি কারেক্ট আনসার দি রেইন ফরেস্ট রিসার্চ ইনস্টিটিউট ইজ সিটুয়েটেড ইন রেইন ফরেস্ট রিসার্চ ইনস্টিটিউট কোড অবস্থিত এনসার টু অপশন বি যোৰহাট ঠিক আছে যোৰহাটত রেইন ফরেস্ট রিসার্চ ইনস্টিটিউট সিটুয়েটেড হয় Next to Hoigol, question number 15 ole ahisu. The Treaty of Yandabu was performed in the year. Treaty of Yandabu ketia sarkor kora hoisile. Answer to 1826. Option D will be the correct answer. So 1826 sonat Yandabu Treaty sarkor kora hoisile ba perform kora hoisile. Question number 16. The first Assamese women to undergo imprisonment due to participation in the freedom struggle was প্ৰথম গৰাকী অসমীয়া মহিলা জনে জেল যাবলগীয়া হৈছে ইম্প্ৰিজন যাবলগীয়া হৈছিল আন্ডাৰগো ইম্প্ৰিজন যাবলগীয়া হৈছিল ফ্ৰীডম স্ট্ৰাগলত পাৰ্টিসিপেট কৰাৰ কাৰণে এনসাৰ টু অপশন ডি চন্দ্ৰপ্ৰভা শইকীয়ানী ঠিক আছে চন্দ্ৰপ্ৰভা শইকীয়ানী অপশন ডি উইল বি দি কাৰেক্ট এনসাৰ নেক্সট হৈ গল দি ওয়ার্ক অফ শ্ৰীমন্ত হুইচ ওয়ার্ক অফ শ্ৰীমন্ত শংকৰদেৱ ইজ কনসিডাৰ্ড এজ দি ইপিটম অফ ভাগৱত শ্ৰীমন্ত শংকৰদেৱৰ কোনটো কামক ইপিটম অফ ভাগৱত বুলি কোৱা হয় এনসাৰ টু অপশন এ কীৰ্তন ঘোষা ঠিক আছে নাম ঘোষা মাধৱদেৱে লিখিছিলে গুণমালা শংকৰদেৱে লিখা আটাইতকৈ সৰু পুথি হয় সো অপশন এ উইল বি দি কাৰেক্ট এনসাৰ কীৰ্তন ঘোষা নেক্সট হৈ গল দি কেমিক্যাল নেম অফ ভিনেগাৰ ইজ ভিনেগাৰৰ কেমিক্যাল নেম কি হয় এনসাৰ টু অপশন এ এসিটিক এসিড ঠিক আছে এসিটিক এসিড অপশন এ উইল বি দি কাৰেক্ট এনসাৰ দ্য পিৰিয়ড অফ ৰিভলিউশ্যন অফ এ জিঅ' ষ্টেচনাৰী স্যাটেলাইট ইজ জিঅ' ষ্টেচনাৰী স্যাটেলাইটসমূহৰ ৰিভলিউশ্যনৰ পিৰিয়ডটো কি হয় এনসাৰ টু অপশন সি 24 আৱাৰ্ছ পৃথিৱীৰ ৰিভলিউশ্যনৰ লগত একেলগে পৃথিৱীৰ যোনটো ৰোটেশনৰ স্পীড হেতুৰ লগত একেলগে মিলোৱা থাকে ইয়াৰ জিঅ' ষ্টেচনাৰী স্যাটেলাইট বিলাকৰ ৰিভলিউশ্যনৰ স্পীডটো ঠিক আছে 24 আৱাৰ্ছ অপশন সি উইল বি দি কাৰেক্ট আনসাৰ কোৱেশ্চন নম্বৰ 22 মই কোৱেশ্চন নম্বৰ 20 লে আহিছো কোৱেশ্চন নম্বৰ 22 মই অকমান আগতে কৈ দিছিলো দি ফাইবাৰ অপটিকেল ফাইবাৰ ওয়ার্কস অন দি প্ৰিন্সিপাল অফ অপটিকেল ফাইবাৰে কোনটো প্ৰিন্সিপালৰ ওপৰত কাম কৰে এনসাৰ টু অপশন এ টোটাল ইন্টাৰনেল ৰিফ্লেকশন ঠিক আছে অপশন সি উইল বি দি কাৰেক্ট আনসাৰ সো আজিৰ ভিডিওটো 20টা কোৱেশ্চনস ডিসকাস কৰিলো পঢ়িলো আমি নেক্সট ভিডিওটোত আকৌ তেনেকৈ 20টা কোৱেশ্চনস আনি থাকিম জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা নোহোৱালৈকে আমি এইখিনি বস্তু যিমান পাৰো হিমান কভাৰ কৰিম প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ পৰা কাৰণ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা 2022 মই কলোৱে 100% কমন কোৱেশ্চনস আহিছিলে যিসকলে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ চাই গৈছিলে যোৱাবাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ আছে তাতে একদম বহুত মাৰ্ক স্কোৰ কৰিছিল 90 প্লাস গৈছিলে 100ৰ ভিতৰত সো তেনেকুৱা ধৰণৰ কথা ঠিক আছে সো আজিৰ ভিডিওটোত ইমানখিনি ডিসকাস কৰিলো আৰু বাকি আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে ঠিক আছে মোৰ কোৰ্স বিলাক আপোনালোকে পিডিএফ ফৰ্মেটত পাই যাব সো আপোনালোকে পেমেন্ট কৰিলে লগে লগে পিডিএফ ফৰ্মেটত WhatsAppতে পাই যাব এটো এপিএসসি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ফুল কোৰ্স এভেইলেবল আছে ফেজ 1 জেনাৰেল ষ্টাডিজ যোনটো ফুল কোৰ্স এভেইলেবল আছে ফেজ 1 ৰ কাৰণে আৰু ফেজ 1 ক্লিয়াৰ কৰা সকলে ফেজ 2 দিবলৈ পাৰিব সো ফেজ 2 ৰ কাৰণে বৰ্তমান জেনাৰেল ইংলিশ আৰু প্ৰিচি ৰাইটিং পাই যাব ইয়াতে 400 रुपीसত কোৰ্সটো এভেইলেবল আছে আৰু লগতে আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ কোৰ্স বিলাক অলমোস্ট সিলেবাস একেই থাকে সো হেতু কাৰণে আগৰ মেটেৰিয়েলছ খিনি বাদ দি যোনখিনি এডিশনাল মেটেৰিয়েলছ লাগিব হেখিনি ললে হল তেতিয়া হলে প্ৰাইসটো অলপ কমি যাব আৰু বাকি অন্য এভেইলেবল কোৰ্সেস বিলাক হল এডিআৰই 2025 3.0 গ্ৰেড 3 গ্ৰেড 4 ফুল কোৰ্স এভেইলেবল আছে 350 ডিএমই গ্ৰেড 3 যেটো পৰীক্ষা আহি আছে তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 रुपीसত নন টেকনিক্যাল ডিএসএস ডিএমই আয়ুষ গ্ৰেড 3 নন টেকনিক্যাল ফুল কোৰ্স 350 এপিএসসি এনফোর্সমেন্ট ইন্সপেক্টৰ ফুল কোৰ্স প্লাস মডেল সলভ পেপাৰ আছে 400 रुपीसত আৰু যদি অকল এনফোর্সমেন্ট ইন্সপেক্টৰ ফুল কোৰ্স কিনিব বিচাৰে 375 আৰু অকল এনফোর্সমেন্ট ইন্সপেক্টৰ যদি মডেল বা মক সলভ কোৱেশ্চন পেপাৰখন কিনিব বিচাৰে তেতিয়াহলে 50 रुपीस গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 375ত এপিএসসি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এপিডিসিএল এজিসিএলৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিশ জেনাৰেল নলেজ আৰু মেথমেটিক্স ডেসক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনবাই যদি একাউণ্টেন্সি কোৰ্স সাবজেক্ট হিচাপে লম বুলি ভাবিছে তেতিয়াহলে 3000 এমসিকিউজ পাই
যাব এইটো এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম তাতে আপোনালোকে হেতুৰ কাৰণে পেমেন্ট কৰিব নালাগে এটা ফ্ৰিলি এভেইলেবল আছে তাতে উইথ এক্সপ্লেনেশ্যন পাই যাব 3000 MCQs বাকি ম্যাথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ অপচনেল সাবজেক্টৰ ওপৰত মোৰ তাত কোনো ষ্টাডি মেটেৰিয়েলছ নাপাব APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কথা ক'লোৱে ফেজ 1 ৰ ফুল কোৰ্স এভেইলেবল আছে লগতে ফেজ 2 ৰ জেনাৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং ইয়াতে পাই যাব 400 रुपीसত আসাম পুলিচৰ কনিষ্টবল আৰু অন্যান্য পোষ্টৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ৰিটেন এক্সামিনেশ্যনৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্স এভেইলেবল আছে 350 আৰু মোৰ পৰা এবাৰ কোৰ্স ল'লে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বিলাক লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পেমেন্ট কৰিব নালাগে জাস্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে মোক প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে আপোনালোকে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলে তেতিয়াহ'লে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব বৰ্তমান কোৰ্স ৰুমত কাৰেণ্ট এফেয়াৰ্ছ 2023 আৰু 2024 দুইটা বছৰ ফুল কভাৰ কৰা হৈছে জানুৱাৰী মাহটো এতিয়া 2025 ৰ আৰম্ভ হৈছে জানুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত আপোনালোকে জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়াহ'লে WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টছখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনবাই মোৰ পৰা কিবা কোৰ্স লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো WhatsApp নম্বৰ দিয়া আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰা আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শ্বেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি কি বুলি কয় APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো সেই প্লেলিষ্টত গলে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম